মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপৰ 31 নম্বৰ পৃষ্ঠাত এটা সাধু আছে। ইয়াত পাঠ 2 বুলি আছে, পানী আৰু জুই আখ্যান, অৰুণাচলৰ আদি জনজাতিৰ মাজত প্ৰচলিত লোককথা। এই সাধুটো তোমালোকে পঢ়িবা। মই সাধুটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ক্ৰিয়াকলাপ দিছে, পাঠভিত্তিক ক্ৰিয়াকলাপখিনি দিছে। 1 নম্বৰত দিছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তোৰ আৰু এই সোপাহে কথা, তই কিমান শক্তিশালী জানো নহয়। এই কথাষাৰ কোনে কাক কৈছিল? জুইয়ে মানুহক কৈছিল, পানীয়ে জুইক কৈছিল, মানুহে জুইক কৈছিল, সভাসদে পানীক কৈছিল। উত্তৰটো হ'ব পানীয়ে জুইক কৈছিল। গতিকে তোমালোকে এই খ নম্বৰটো গোল কৰিব লাগিব। তাৰপিছত দিছে, তাৰ মনত বৰ বেজাৰ লাগিল। ইয়াত তাৰ বুলি কাৰ কথা কোৱা হৈছে? সভাসদৰ, পানীৰ, মানুহৰ, জুই। শুদ্ধটোতো হ'ব জুই। জুই বৰ বেজাৰ লাগিছিল। ইয়াত ঘৰটো তোমালোকে গোল কৰিব লাগিব। তাৰপিছৰ প্ৰশ্ন দিছে আমাক 2 নম্বৰটো, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰত দিছে আমাক, পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিল? তোমালোকে লিখিব লাগিব, পানী আৰু জুইৰ মাজত নিজৰ নিজৰ অহংকাৰৰ কাৰণে কাজিয়া লাগিছিল। উত্তৰটো এইটো, পানী আৰু জুই নিজৰ নিজৰ অহংকাৰৰ কাৰণে কাজিয়া লাগিছিল। খ নম্বৰ প্ৰশ্নটো কৈছে আমাক, সভাসদে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল? উত্তৰটো লিখিব লাগিব, সভাসদে পানীক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল। গ নম্বৰটো, গোটেই পৃথিৱীজুৰি আছোঁ বুলি কোনে কৈছিল? গোটেই পৃথিৱীজুৰি আছোঁ বুলি পানীয়ে কৈছিল। ঘ নম্বৰটো, দেশ বিদেশৰ সকলো প্ৰাণী কিয় গোট খাইছিল? ইয়াৰ উত্তৰটো হ'ব, জুই আৰু পানীৰ মাজৰ কাজিয়াৰ বিচাৰ কৰিবলৈ পতা মেলখনৰ বাবে দেশ বিদেশৰ সকলো প্ৰাণী গোট খাইছিল। জুই আৰু পানীৰ মাজত কাজিয়া লাগিছিল, কাজিয়াৰ কাৰণে বিচাৰ কৰিবলৈ এখন মেল পাতিছিল। সেই মেলখনত সকলো প্ৰাণী গোট খাইছিল। 3 নম্বৰটো কৈছে, কোনে কাক কৈছিল, কিয় কৈছিল লিখা। এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য, গতিকে সোনকালেই এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। এই কথাটো কোনে কাক কৈছিল লিখিব লাগে। ইয়াৰ উত্তৰটো মই এনেকৈ লিখিছোঁ, পানী আৰু জুইৰ মাজত নিজৰ নিজৰ অহংকাৰৰ কাৰণে হোৱা কাজিয়াৰ ফলত বহু ঠাই পানীত বুৰ গৈছিল, বহু জীৱ জুইত জাহ গৈছিল, চাৰিওফালে হাহাকাৰ লাগিছিল। পানী আৰু জুইৰ মাজৰ এনে কাজিয়া দেখি মানুহবোৰে ভাবিছিল যে কথা গুৰুতৰ। এনেকৈ হ'লে জুই আৰু পানীয়ে সকলো গ্ৰাস কৰিব। পাছত সিহঁতৰ যিকোনো এটা হাৰিব, ফলত আমি পৰাজিত পক্ষক পৃথিৱীৰ পৰা হেৰুৱাব লাগিব। গতিকে মানুহবোৰে নিজৰ মাজতে আলোচনা কৰি কৈছিল যে এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য। এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য, গতিকে সোনকালেই এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। এই কথাটো মানুহবোৰে নিজৰ মাজতে আলোচনা কৰি কৈছিল। খ নম্বৰটো কৈছে, আহ পানী তোক এতিয়াই উতলাই ভাপ কৰি দিম। এই কথাটো কোনে কৈছিল আমি এতিয়া লিখিব লাগে। খ নম্বৰ উত্তৰটো আমি এনেকৈ লিখিছোঁ, আহ পানী তোক এতিয়াই উতলাই ভাপ কৰি দিম। এই কথাষাৰ জুইয়ে পানীক কৈছিল। পানীয়ে প্ৰথমতে জুইক কৈছিল যে মই গোটেই পৃথিৱীখনকে আৱৰি আছোঁ। মই মন গ'লেই পৃথিৱীৰ হাবি বন পৰ্বত পাহাৰ সকলো বুৰাই পেলাব পাৰোঁ। তোক পৰাস্ত কৰিবলৈতো কথাই নাই, দুটোপাল মানুহৰে কাম। পানীয়ে এনেদৰে কোৱা শুনি জুই খঙত টিঙিৰি তোলা হৈছিল। তেতিয়া জুইয়ে পানীৰ ফালে চোঁচা মাৰি আহি উপৰোক্ত কথাষাৰি কৈছিল। যেতিয়া জুই বেছি খং উঠিছিল, তেতিয়া জুইয়ে খঙতে পানীক কৈছিল, আহ পানী তোক এতিয়াই উতলাই ভাপ কৰি দিম। এই কথাষাৰ কৈছিলে। পানী আৰু জুই আখ্যানটো চমুকৈ কোৱা। এই তোমালোকে নিজে ক'বলৈ চাবা। 4 নম্বৰ প্ৰশ্নটো। 5 নম্বৰটো কৈছে, তলত দিয়া কিছুমান শব্দৰ অৰ্থ দিয়া আছে। সেই অৰ্থ প্ৰকাশ কৰা শব্দবোৰ কাষৰ শব্দজালৰ পৰা বাছি উলিয়াই লিখা। গিলা কাৰ্য বা আগুৰি ধৰা কাৰ্য, এইটোক কোৱা হয় গ্ৰাস। ইয়াত লিখা আছে গৰে গুৰা দাদাকাৰ দন্তীয় হ। বিষাদে আৱৰি থকা বেজাৰময়, সেইটো হ'ব বিষণ্ণ। বিষণ্ণ শব্দটো আমি বিচাৰি পাব লাগে। এইটো বিষণ্ণ, বৰ্ষিকাৰী মূৰ্ধন্য খ মূৰ্ধন্য নন্য, এইটো বিষণ্ণ হ'ব। গতিকে ইয়াত গোল কৰিব লাগিব তোমালোকে। তাৰ পিছৰটো আছে পানীত ডুবি থকা, সেইটো হ'ল জলমগ্ন। জলমগ্ন এইটো বগীয়া জল ল ম গণ্যগ্ন, জলমগ্ন। এইটো আমি ইয়াত মিলাব লাগিব। তাৰপিছত আছে সভাত উপস্থিত থকা লোক, সেইটো হ'ল সভাসদ। সভাসদ শব্দটো ইয়াত আছে দন্তীয় হ ফটকে বা দন্তীয় হ দন্তীয়া দ,
কিন্তু সভাসতটো আমি ইয়াত মিলাব লাগিব অহংকাৰ বা দম্ভালি এইটোক কোৱা হয় বৰাই বুলি বৰত কেৰা আছে বৰাই গতিকে এইটো তোমালোকে ইয়াত মিলাব লাগিব বৰাইটো কোনো গোচৰ আদি বিচাৰ কৰিবলৈ লগ হোৱা সমাজ সেইটোক কয় মেল গতিকে মেল এইটো আমি ইয়াত মিলাব লাগিব তাৰপিছত দিছে ভাষা অধ্যয়ন 6 নম্বৰ কটি দিছে তলত দিয়া বাক্যকেইটালৈ মন কৰা তাৰ ৰঙা শিখাবোৰে আকাশ চুলে ইয়াত ৰঙা শব্দটোৱে বিশেষণ পদ বুজাইছে জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিল এতিয়া ভীষণ শব্দটো দুয়োৰে মাজত তয়ামীয়া ৰণ লাগিল তয়ামীয়া শব্দটো পাহাৰৰ নামনিত জুই দপদপকৈ জ্বলি আছিল এতিয়া এই দপদপকৈ শব্দটো এটা বিশেষণ পদ তাৰ মাজত জীৱ জন্তুবোৰে কক বকাই আছে এইটো এটা বিশেষণ পদ তাৰ মনত বৰ বেজাৰ লাগিল এইটো এটা বিশেষণ পদ এতিয়া ইয়াত কৈছে কি আন পদৰ দুখ গুণ অৱস্থা আদি প্ৰকাশ কৰা পদবোৰে হৈছে বিশেষণ তোমালোকে আগৰ পাঠটোত বিশেষ্য পদৰ বিষয়ে পাইছিলা এতিয়া ইয়াত তোমালোকে বিশেষণ পদৰ বিষয়ে পাইছা জানো আহা বিশেষ্য ক্ৰিয়া আদি পদক কেনে বা কেনেকৈ বুলি প্ৰশ্ন কৰিলে উত্তৰ যিটো ওলায় সেইটোৱে হৈছে বিশেষণ জুই শিখাবোৰ কেনেকুৱা আছিল ৰঙা আছিল ৰঙাটো হ'ল বিশেষণ কেনেকৈ জ্বলি আছিল দপদপকৈ জ্বলি আছিল এই দপদপকৈ শব্দটো এটা বিশেষণ কেনেকুৱা বেজাৰ লাগিল বৰ বেজাৰ লাগিল এতিয়া বৰ বেজাৰ লাগি বৰটো কি হ'ল বিশেষণ হ'ব তলত দিয়া বাক্যকেইটাত থকা বিশেষণ পদবোৰ বাছি উলিওৱা ফাতেমা এজনী শান্ত ছোৱালী ফাতেমা কেনেকুৱা ছোৱালী শান্ত গতিকে শান্তটো হ'ল বিশেষণ পদ আজি ডাৱৰীয়া বতৰ আজি কেনেকুৱা বতৰ বুলি ক'লে ক'ব লাগিব ডাৱৰীয়া গতিকে ডাৱৰীয়াটো বিশেষণ জিৰাফৰ ডিঙি বৰ দীঘল জিৰাফৰ ডিঙি কেনেকুৱা উত্তৰটো হ'ব বৰ দীঘল এতিয়া বৰটো এটা বিশেষণ পদ দীঘলটো এটা বিশেষণ পদ মনোযোগেৰে কিতাপ পঢ়িবা কেনেকৈ পঢ়িবা মনোযোগেৰে গতিকে ইয়াত মনোযোগ লিখিলেও হ'ব গ নম্বৰৰ তলত দিয়া দফাটো পঢ়া আৰু বিশেষণ পদবোৰ বাছি লিখা ঋতুহঁতৰ পোহনীয়া কুকুৰজনীৰ নাম কুকু এতিয়া ইয়াত বিশেষণ পদটো হৈছে পোহনীয়াটো বিশেষণ পদ ঋতুৱে তাইক কুহুমীয়া গৰম পানীয়ে গা ধুৱায় এতিয়া কুহুমীয়াটো এটা বিশেষণ পদ গৰমটো এটা বিশেষণ পদ কুকু বৰ শান্ত কুকুৰ এতিয়া বৰটো এটা বিশেষণ পদ শান্তটো এটা বিশেষণ পদ কিন্তু অচিনাকি মানুহে তাইক খুব ভয় কৰে অচিনাকিটো বিশেষণ পদ আৰু এই খুবটো বিশেষণ পদ কেনেকৈ ভয় কৰে খুব ভয় কৰে গতিকে খুবটো বিশেষণ পদ কাৰণ কুকুৰে ডাঙৰকৈ ভুকে এতিয়া ইয়াত ডাঙৰ শব্দটো বিশেষণ পদ ডাঙৰটো ইফালে তাই হ'ল নুদুকা কুকুৰ ইয়াত নুদুকাটো বিশেষণ পদ তাই ৰাতি জাগি থাকে ইয়াত জাগিটো বিশেষণ পদ সেয়েহে ঋতুহঁতৰ চৌহদৰ ৰাতি দুষ্ট মানুহ নোসোমায় ইয়াত দুষ্টটো হ'ল বিশেষণ পদ 7 নম্বৰত দিছে তলত দিয়া বাক্যশাৰীলৈ মন কৰা ৰাইজৰো শংকা আঁতৰিল আৰু মনোবাঞ্ছা পূৰ হ'ল এতিয়া মনোবাঞ্ছাত এটা যুক্তাক্ষৰ আছে এইটো নিয়সাংশ নিয়যোগ দ্বিতীয় ছ এতিয়া নিয়সাংশ যুক্তাক্ষৰটো আন শব্দৰে খালী বাকচটো পূৰ কৰা এতিয়া ইয়াত বদেকেবাৰে ইয়াত নিয়সাংশটো লিখি দিলে হৈ গ'ল বাঞ্ছা মাজতে ইয়াত নিয়সাংশটো লিখি দিলে হৈ গ'ল লাঞ্ছনা এইটো হ'ল বাঞ্ছনীয় এই নিয়সাংশ যুক্তাক্ষৰটো তোমালোকে এই খালী ঘৰকেইটাত লিখি দিলে হ'ল 8 নম্বৰটো কৈছে তলত দিয়া বাক্যশাৰীলৈ মন কৰা মই তোতকৈ শক্তিশালী পাঠত পোৱা এই বাক্যশাৰীৰ অৰ্থ হৈছে মই তোৰ তুলনাত শক্তিশালী ইয়াত যদি কোৱা হয় মই তোতকৈ শক্তিশালী মানে কি মই তোৰ তুলনাত শক্তিশালী এনেদৰে যাৰ লগত তুলনা কৰা হয় তাৰ লগত দন্ত্যত কটকে কৈ এইটো এটা ব্যৱহাৰ কৰা হয় তুলনা কৰিলে যেনেকৈ ম'হ এবিধ ডাঙৰ জন্তু হাতী বৰ ডাঙৰ জন্তু এতিয়া যদি তুলনা কৰোঁ মহতকৈ হাতী ডাঙৰ জন্তু বুলি লিখিব লাগিব আমি এতিয়া ইয়াত লিখিছে মহতকৈ হাতী ডাঙৰ জন্তু এতিয়া মহৰ পিছত দন্ত্যত কটকে কৈ লগাই দিছে তলৰ বাক্যশাৰীত দন্ত্যত কটকে কৈ লগাই ব্যৱহাৰ কৰি লিখা পুঠিৰ তুলনাত বৰালি মাছ ডাঙৰ এতিয়া আমি কেনেকৈ লিখিব লাগিব পুঠিতকৈ বৰালি মাছ ডাঙৰ তুলসী গছৰ তুলনাত আম গছ ওখ আমি লিখিব লাগিব তুলসীতকৈ আম গছ ওখ ক্ৰিকেট বলৰ তুলনাত ফুটবল ডাঙৰ ক্ৰিকেট বলতকৈ ফুটবল ডাঙৰ জিৰাফৰ তুলনাত হৰিণ চাপৰ জিৰাফতকৈ হৰিণ চাপৰ আমি লিখিছোঁ পুঠিতকৈ বৰালি মাছ ডাঙৰ তুলসীতকৈ ইয়াত দন্ত্যত কটকৈ লগ লাগি গৈছে তুলসীতকৈ আম গছ ওখ ক্ৰিকেট বলতকৈ ফুটবল ডাঙৰ জিৰাফতকৈ হৰিণ চাপৰ ইয়াত দন্ত্যত কটকৈটো লগ লাগি গৈছে 9 প্ৰশ্ন দিছে প্ৰাচীন কালত মানুহে শিলৰ ঘৰখনৰ উপৰি কিহৰ সহায়ত ফিৰিঙনি সৃষ্টি কৰিছিল দলত আলোচনা কৰি লিখা এতিয়া ঘৰখন মানে হৈছে ঘঁহা কাৰ্য শিলে ঘঁহনি খাই পিনি জুই ফিৰিঙনি সৃষ্টি কৰিছিল এতিয়া আমি ইয়াৰ উত্তৰটো এনেকৈ লিখিছোঁ
যে প্ৰাচীন কালত মানুহে শিলৰ ঘৰখনৰ উপৰিও টান গধুৰ কাঠৰ ঘৰখন লোহাৰ দৰে টান পদাৰ্থৰ ঘৰখনৰ জৰিয়তে ফিৰিঙতি সৃষ্টি কৰিছিল। লোহাৰ দৰে কিছুমান টান পদাৰ্থৰ জৰিয়তে ঘৰখনৰ জৰিয়তে ফিৰিঙতি সৃষ্টি কৰিছিল। 10 নম্বৰ দিছে আমাক পানী আৰু জুই নাথাকিলে আমাৰ কি অৱস্থা হ'ব পাৰে ভাবা আৰু লিখা। পানী যদি জুই নাথাকে আমাৰ কি অৱস্থা হ'ব আমি লিখিব লাগে। উত্তৰটো এনেকৈ হ'ব, পানী নাথাকিলে জীৱই পিয়াহত পানী খাবলৈ নাপাব, উদ্ভিদ নগজিব, মাটি অসাৰুৱা হৈ পৰিব, মানুহে গা ধুব নোৱাৰিব, কাপোৰ ধোৱা বাচন বৰ্তন ধুব নোৱাৰিব, জলজ জীৱবোৰ আৰু উদ্ভিদবোৰ জীয়াই নাথাকিব। যদি পানী নাথাকে জলজ জীৱবোৰ জীয়াই নাথাকিব, উদ্ভিদ জীয়াই নাথাকিব, গছ শস্য নগজাৰ ফলত মানুহেও আহাৰ খাবলৈ নাপাব। যদি গছ গছনি নগজে, যদি শস্য নহয়, তেতিয়াহ'লে মানুহেও আহাৰ খাবলৈ নাপাব। এতিয়া জুই নাথাকিলে কি হ'ব, আমি আহাৰ ৰান্ধিবলৈ নোৱাৰিম, বা আমি যিবোৰ বস্তু আমি জুইত পুৰি খাওঁ সেইবোৰ আমি পুৰি খাব নোৱাৰিম, বা আমি যিকোনো বস্তু শুকুৱাব নোৱাৰিম, যেনেকৈ মাছ শুকুৱাই, বিভিন্ন বস্তু জুইত শুকুৱাব নোৱাৰিম, বা ঠাণ্ডাত জুই উত্তাপ ল'ব আমি নোৱাৰিম। 11 নম্বৰ দিছে আমাক তলত দিয়া কাহিনী বাক্যবোৰ খেলি মেলিকৈ দিয়া আছে, বাক্যবোৰ পঢ়া আৰু প্ৰধান বাক্যবোৰ পঢ়িবলৈ কৈছে। কাহিনীটোৰ ক্ৰম অনুসৰি বাক্যবোৰ কাষত লিখি বাকচত ক্ৰমিক নম্বৰ দিয়া। এতিয়া প্ৰথম বাক্যটো কৈছে কানায়ে শ্যামক কেইটামান টোপ দিলে। কিছুবাৰৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে। সি ৰ'দত ঘামি জামি বহু সময় বৰশী বাই থাকিল, কিন্তু এটাও মাছ বৰশীত নালাগিল। ইপিনে টোপ শেষ হৈ আহিল, সি বৰ অধৈৰ্য হ'ল। এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল। এদিন সি বৰশী বাবলৈ গ'ল। অলপ দূৰত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিল। শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল। সি শ্যামক ক'লে, অলপ সময় ধৈৰ্য ধৰাচোন। এতিয়া এইখিনি আমি ক্ৰমিক হিচাপত সজাই লিখিব লাগে। প্ৰথমতে কোনটো হ'ব? প্ৰথমটো হ'ব এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল, এদিন সি বৰশী বাবলৈ গ'ল। এইটো হ'ব আমি 1 নম্বৰ, গতিকে আমি এইটো 1 বুলি লিখিব লাগিব। সি ৰ'দত ঘামি জামি বহু সময় বৰশী বাই থাকিল, কিন্তু এটাও মাছ বৰশীত নালাগিল। ইপিনে টোপ শেষ হৈ আহিল, সি বৰ অধৈৰ্য হ'ল। এইটো আমি 2 নম্বৰত লিখিব লাগিব। অলপ দূৰতে কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছে, এইটো আমি 3 নম্বৰত লিখিছোঁ। তাৰপিছত শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল। তাৰপিছত 3 নম্বৰত আমি লিখিব লাগিব, শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল। সি শ্যামক ক'লে, অলপ সময় ধৈৰ্য ধৰাচোন। এইটো আমি 4 নম্বৰত লিখিব লাগিব। কানায়ে শ্যামক কেইটামান টোপ দিলে। কিছুপৰৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে। এইটো আমি 5 নম্বৰত লিখিব লাগিব। এতিয়া শেষত কৈছে তুমি বাক্যবোৰ ক্ৰমত সজোৱা মতে কাহিনীটো লিখা আৰু তাৰ এটা নাম দিয়া। তোমালোকে এইটো 1 নম্বৰৰ পৰা 1 নম্বৰ বাক্যটোৰ পিছত 2 নম্বৰটো, তাৰপিছত 3 নম্বৰটো, 4 নম্বৰটো, 5 নম্বৰটো লিখিবা আৰু ইয়াৰ কাহিনীটোৰ নাম দিবা ধৈৰ্যৰ ফল মিঠা। যে কানাই ধৈৰ্য ধৰি বৰশী বাই থকাৰ কাৰণে কি হ'ল, শেষত এতিয়া ডাঙৰ শ্যামে ধৈৰ্য ধৰি বৰশী বাই থকাৰ কাৰণে কি হ'ল, শেষত সি এতিয়া ডাঙৰ মাছ পাবলৈ সক্ষম হ'ল।